নমস্কাৰ, চাই আছে ডিপি নিউজ। এটা ৰাজনৈতিক খবৰ লৈ আহিছোঁ। বড়োভূমিৰ ৰাজনীতিত শেহতীয়াভাৱে যি UPPL আৰু BPFৰ মিত্ৰতা প্ৰসংগত চৰ্চা চলি আছিল। UPPLৰ তৰফৰ পৰা BPFক মিত্ৰতাৰ যি দুৱাৰৰ কথা উল্লেখ কৰি আছিল আৰু পূৰ্বতে এক প্ৰতিবেদন আমি প্ৰকাশ কৰিছিলোঁ, যি প্ৰতিবেদনত আমি কৈছিলোঁ যে এতিয়া আৰু সময় নাই। আৰু আজিৰ দিনটোত মিত্ৰতা প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰিছে, যি মন্তব্যত উল্লেখ কৰিছে যে টিভি মোবাইল ফোনত কৈ থাকি লাভ নাই। যদিহে আপোনালোকে মিত্ৰতা বিচাৰে UPPLৰ তৰফৰ পৰা, তেতিয়াহ'লে আপোনালোকৰ দলটো ভাঙি দিয়ক অথবা চৰকাৰৰ পৰা আপোনালোক আঁতৰি আহক। BPFেও দল ভাঙিবলৈ প্ৰস্তুত। এই মন্তব্য মোৰ নহয়, এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে যে আমাৰ যি শান্তি যাত্ৰা, যি গড়েশ্বৰত তেওঁলোকে শান্তি যাত্ৰা আয়োজন কৰিছিল, তেওঁলোকৰ যি নিৰ্বাচিত যি প্ৰতিনিধি 32 জনীয়া এক প্ৰতিনিধিৰ তালিকা প্ৰকাশ কৰাৰ পিছতে এক আশীৰ্বাদ যাত্ৰা শীৰ্ষক কাৰ্যসূচী লৈছে। আৰু এই আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত তেওঁলোকে প্ৰতিজন ব্যক্তিৰ মানুহৰ ঘৰে ঘৰে গৈছে। আৰু আজি সাংবাদিকে প্ৰশ্ন কৰিছিল, আমাৰ সতীৰ্থ সাংবাদিকে, য'ত উল্লেখ কৰিছিল যে মিত্ৰতা প্ৰসংগত আপোনালোকে কি কয়। ডিবি নিউজত এটা প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল, যি প্ৰতিবেদনত UPPL আৰু BPFৰ মিত্ৰতা যে সম্ভৱ নহয়, এই কথা আমি পূৰ্বতে কৈ থৈ দিছিলোঁ। আৰু দৈনন্দিন বাৰ্তাগোষ্ঠীৰ জ্যেষ্ঠ সাংবাদিক উৎপল ভূঞাই সহযোগ কৰিছিল উক্ত প্ৰতিবেদনত। আমি নাও আকাৰে গ্ৰাফিক্সত জনাইছিলোঁ যে দুখন নাৱত ভৰি দিয়া নাছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বড়োভূমিত 3খনকৈ ৰাজনৈতিক নাও চলিছিল। যদি নাৱৰ লগত তাক তুলনা কৰোঁ, সেই এখন নাৱত আছিল UPPL, আনখন নাৱত আছিল BPF, আৰু মাজৰখন যিখন নাও আছিল সেয়া আছিলে BJP। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৌশলগতভাৱে বড়োভূমিত তেওঁৰ নাওখন দি যিখন নাৱত প্ৰতিযোগিতাত উত্তীৰ্ণ হয়, অৰ্থাৎ BPF আৰু UPPLৰ ভিতৰত যিখন নাওক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এই নাওখন ভাবি ল'লে হ'ল আপোনালোকে, তেতিয়াহ'লে যিখনে প্ৰতিযোগিতাত উত্তীৰ্ণ হয় সেই নাওখনৰ কাষ চাপিব BJP। এনেধৰণে আমি এক প্ৰতিবেদন কৰিছিলোঁ। আৰু এতিয়া আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰিছে যে UPPLৰ লগত তেওঁলোকে মিত্ৰতা কৰাত কোনো আপত্তিয়ে নাই, যদিহে UPPLে তেওঁলোকৰ দল ভাঙি দিয়ে অথবা UPPLে চৰকাৰৰ পৰা গুচি আহে, অৰ্থাৎ BJPৰ লগত যি তেওঁলোকৰ মিত্ৰজোঁট, এই চৰকাৰ তেওঁলোকৰ মিত্ৰজোঁট থাকিব নোৱাৰিব, তেওঁলোকে ওলাই আহিব লাগিব। BPF কিন্তু এতিয়া প্ৰস্তুত। আৰু এই মুহূৰ্তত মই হাগ্ৰামা মহিলাৰীৰ সেই মন্তব্যটো শুনাই লৈছোঁ। আজি গুৰুত্বপূৰ্ণ মই কথা কৈছোঁ, BPF দলৰ প্ৰেচিডেণ্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে। অকল বড়ো জাতিৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছোঁ আৰু গঠন হৈছে। আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে কাম কৰি যাব। আৰু UPPL বা আপচু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে, এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। UPPL চৰকাৰ এৰি পেলাই আহক, এই UPPL দলটো ভাঙি দিয়ক, BPF দলো ভাঙিবৰ কাৰণে ৰেডি আছে। আমিও আগুৱাই যাম, একটা দল বনাম, আগুৱাই আহক। এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই। চৰকাৰ এৰি পেলাই আহক, আহি পেলাই দলটো ভাঙক। BPF দলো এগ্ৰী আছে দলটো ভাঙিবৰ কাৰণে, আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম, বাছ। চব UPPL সংকট এইবিলাক বুজিবই নালাগে। সংকটত থকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে, ইউনাইট হ'ব লাগে। কেনেকৈ ইউনাইট হ'ব? ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব। ইয়াৰ পিছত দলটো ভাঙিব লাগিব। BPF দলো আগুৱাই পেলাই দলটো ভাঙাই দিম। একেটা চৰকাৰটো নহয়, একেটা পাৰ্টি আমি বনাম, বাছ। হৈছেতো ৰাষ্ট্ৰীয় দল। আৰু যদি দল ভাঙাব নোৱাৰে, চৰকাৰ এৰি পেলাই আহক। যদি দল ভাঙাব নোৱাৰে, চৰকাৰ এৰি পেলাই আহক। UPPL 20টা, BPF 20টা খেলিব, বাছ। হৈছে আজি গুৰুত্বপূৰ্ণ মই কথা কৈছোঁ, BPF দলৰ প্ৰেচিডেণ্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে। অকল বড়ো জাতিৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছোঁ আৰু গঠন হৈছে। আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে কাম কৰি যাব। আৰু UPPL বা আপচু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে, এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। UPPL চৰকাৰ এৰি পেলাই আহক, এই UPPL দলটো ভাঙি দিয়ক। BPF দলো ভাঙিবৰ কাৰণে ৰেডি আছে। আমিও আগুৱাই যাম, একটা দল বনাম, আগুৱাই আহক। এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই। চৰকাৰ এৰি পেলাই আহক,
আহি পেলাই দলটো ভাঙক BPF দলো এগ্ৰি আছে দলটো ভাঙিবৰ কাৰণে আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম বাস সব সংকট এইবিলাক বুজিবই নালাগে সংকটত থকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে কেনেকৈ ইউনাইট হ'ব ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব ইয়াৰ পিছত দলটো ভাঙিব লাগিব BPF দলো আগুৱাই পেলাই দলটো ভাঙাই দিম একেটা চৰকাৰটো নহয় একেটা পাৰ্টি আমি বনাম বাস হৈছেতো ৰাষ্ট্ৰীয় দল আৰু যদি দল ভাঙাব নোৱাৰে চৰকাৰে এৰি পেলাই আহক যদি দল ভাঙাব নোৱাৰে চৰকাৰে এৰি পেলাই আহক UPFL 20টা BPF 20টা খেলিব বাস হৈছে শুনিলে কিয়নো হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক মিত্ৰতা বিচাৰিছে কিন্তু তেওঁ দলটোত থাকিব নোৱাৰিব অৰ্থাৎ UPPL বুলি দল থাকিব নালাগিব UPPL ভাঙি দিব লাগিব আৰু চৰকাৰৰ পৰা গুচি আহিব লাগিব BPFও তেওঁলোকে দল ভাঙি দিব তেওঁলোকে একত্ৰীকৰণভাৱে থাকিব কি দল গঠন কৰিব এটা আচৰিত এটা উত্তৰ আৰু এই উত্তৰৰ পিছত UPPLৰ তৰফৰ পৰা কি উত্তৰ আহে সেয়া সময়ত দেখা পোৱা যাব কিন্তু এতিয়া বড়োভূমিত BPF সক্ৰিয় ৰূপত ৰাজনীতিত নামি পৰিছে